তাৰিখে মই এখন বিহু মেলাত বিচাৰক হিচাপে আছিলোঁ আৰু বিচাৰক হিচাপে থাকোঁতে চেছ নম্বৰ 15 যিগৰাকী আছিলে তেখেতক মই 35 নম্বৰ দিছিলোঁ। আমাৰ যিহেতু বিচাৰকে 50 নম্বৰকৈ এজনে ধৰিছিলে আৰু সেই 35 নম্বৰটো দিয়া দেখিয়ে অংকুমণি কপিল নামৰ এজন ব্যক্তিয়ে মোক বহুত তুচ্ছ তাচ্ছিল্যৰে মানে ফেচবুকত বদনাম কৰিছে আৰু তেখেতে আজি আৰু সেইটো লৈ পেলাই আমি থানাত এখন তেখেতৰ ওপৰত এজাহাৰ দিছিলোঁ আৰু তেখেতে আজি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে আৰু ক্ষমা বিচৰাত ময়ো ৰাজহুৱাভাৱে তেওঁক ক্ষমা কৰি দিছোঁ। দ্বিতীয় দিন যাতে এনেকুৱা ভুল নকৰোঁ বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। মোকে নহয় সৰু সৰু ল'ৰা ছোৱালীকো যাতে তেওঁ এনেকুৱা ভুল নকৰে আৰু সেই চেছ নম্বৰ যোনগৰাকী 15 আছিলে তেখেত অকল আমাৰ বিচাৰকতে তেখেত ফাৰ্ষ্ট হোৱা নাই, অসমৰ বিভিন্ন জেগাতো তেখেতে মানে প্ৰথম স্থান দখল কৰিবলৈ মানে সক্ষম হৈছে। দ্বিতীয় দিনৰ যি অনুষ্ঠান নম্বৰ 15 আৰু কি ক'ব এইখন 9 তাৰিখে বিশ্বনাথৰ এখন বিহু মঞ্চত সৰু বিহুৱতী প্ৰতিযোগিতাত মোৰ শ্ৰীমতী পল্লৱিতা দাসক উদ্যোক্তাসকলে বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলে। তেওঁ আমন্ত্ৰণ ৰক্ষা কৰি তাত বিচাৰক হিচাপে উপস্থিত আছিলে। তাতে প্ৰতিভা সম্পন্ন প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিছিল আৰু সেই প্ৰতিযোগিতাতে অংকুমণি কপিল নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ ফেভাৰিটৰ ষ্টুডেণ্টে পুৰস্কাৰ নোপোৱাৰ প্ৰতিবাদত বিচাৰকৰ দক্ষতা অৰ্হতাক লৈ সামাজিক মাধ্যম ফেচবুকত নানান কটু বাক্যৰে পল্লৱিতা দাসৰ নাম লৈ তেওঁ তাতে খুব বেয়া মন্তব্য কৰিছিল, অশ্লীল মন্তব্য কৰিছিল, যাৰ ফলত পল্লৱিতা দাস মানসিক ৰূপে ভাগি পৰিছিলে। নামটো উল্লেখ কৰাৰ কাৰণে আমি আইনৰ আশ্ৰয় লৈছিলোঁ আৰু আইনৰ ওচৰত তেখেতে আজি ক্ষমা বিচাৰিছে। পল্লৱিতা দাসক ভৰিত ধৰি ক্ষমা খুজিম বুলি কৈছিলে, কিন্তু মই ক'লোঁ যে আপুনি ভৰিত ধৰিব নালাগে, মাত্ৰ ৰাজহুৱাকৈ ক্ষমা খোজক, কাৰণ আমিও শিল্পীক সন্মান কৰিব জানো। কিন্তু এটা কথা ভাবি আচৰিত হৈছোঁ যে মই ব্যক্তিগতভাৱে ভাবিছোঁ দেই, তেখেতে বিশ্বনাথত সংস্কৃতিৰ চিণ্ডিকেট চলাব বিচাৰিছে নেকি, সেইটো মোৰ একান্ত ব্যক্তিগত মনোভাৱ। কিন্তু তেখেতক মই অনুৰোধ জনাওঁ, তেখেতৰ লগতে যিসকল থাকে সেইসকলক মই অনুৰোধ জনাইছোঁ যে এনেকুৱা ব্যক্তিৰ প্ৰৰোচনাত নপৰিব, কাৰণ বিপদত পৰিব আপোনালোক। আৰু আজি তেখেতে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অনাগত দিনত অকল পল্লৱিতা দাসেই নহয়, কোনো মহিলাক তেওঁ তেনেধৰণে অশালীন মন্তব্য নকৰে। বিহু সুৰক্ষা সমিতি বিশ্বনাথ জিলাক লৈও তেওঁ পৰৱৰ্তী সময়ত বহু মন্তব্য কৰিছিলে। আজি তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে, লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অনাগত দিনত বিহু সুৰক্ষা সমিতিৰ ওপৰতো তেখেতে কোনো ধৰণৰ কটু মন্তব্য কেতিয়াও কাহানিও নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিছে। আৰু সেইবাবে আমিও তেখেতক সামাজিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই আমাৰ এজাহাৰখন উঠাই লৈছোঁ। কিন্তু ৰাইজলৈ এটা মই বিনম্ৰ আহ্বান জনাইছোঁ, এনেকুৱা ব্যক্তিৰ প্ৰৰোচনাত নপৰিব, পৰিলে আপোনালোকৰ নিজৰে বিপদ হ'ব। এইখিনি মোৰ জনালোঁ।